মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ চতুৰ্থ শ্ৰেণী ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ লেচন নম্বৰ 3 হু হেজ চিন উইন নামৰ যিটো পয়েম আছে সেই পয়েমটোত থকা এক্টিভিটিবিলাক মই কৰি দিবলৈ লৈছোঁ। তোমালোকে ভালদৰে মন কৰিবা। মই এতিয়া প্ৰথম এক্টিভিটিছটো লৈ আহিছোঁ। ইয়াত চোৱা এক্টিভিটিছ 1 টো কি দিছে? Listen and say these words after your teacher. Listen and শুনা আৰু কোৱা বুলি কৈছে। এই শব্দবিলাক শিক্ষকে কোৱাৰ পিছত ক'বলৈ কৈছে। এইটো কি আছে? এইটো কাউ, হাউ, নাও, বাও। তাৰপিছত বিট কি আছে? শো, গ্ৰ, ৰো, ব্লো, নো, বো। আমি বাওটো ইয়াত আমি বাও উচ্চাৰণ কৰিছোঁ, ইয়াত আমি বো উচ্চাৰণ কৰিছোঁ। এই বাওটোৱে বাও হ'লে এটা বেলেগ অৰ্থ কৰে, বো উচ্চাৰণ কৰিলে আমি এটা বেলেগ অৰ্থ পাম। এতিয়া আহো এক্টিভিটি 2 টোলৈ। Look at the words given in the word web. Look at the words given in the word web. Yet আমি এই শব্দ জালিখনত দিয়া শব্দবলৈ চোৱা বুলি কৈছে। স্প্ৰিং সিজন, বসন্তকাল। স্প্ৰিং সিজনটো অসমীয়াত বসন্তকাল বুলি কোৱা হয়। আৰু স্প্ৰিং সিজনৰ লগত জড়িত কিছুমান শব্দ দিয়া কাকো। কুলি চৰাই স্প্ৰিং বসন্তকালত আহে। কুলি চৰাই আমি বসন্তকালত দেখিবলৈ পাওঁ। কাকো। এপ্ৰিল বসন্তকাল এপ্ৰিল মাহত আহে। মনচুন বৰ্ষা আহে, হয়। তাৰপিছত কপৌ ফ্লাৱাৰ, কপৌ ফুল ফুলে। উইন বতাহ বলে। ষ্ট্ৰম ধুমুহা আহে। ৰেইন বৰষুণ দিয়ে। এইবিলাক স্প্ৰিং সিজনৰ লগত জড়িত শব্দ, হয়নে? এতিয়া now complete the following words web by writing the names of the insect you see in the pictures. One is done for you. এতিয়া সেই স্প্ৰিং সিজনৰ লগত জড়িত যেনেকৈ শব্দবোৰ ইয়াত দিয়া হৈছে, ঠিক তেনেদৰে ইনচেক্টছবিলাকৰ নাম লিখিবলৈ এটা দি দিছে। এইটো কি আছে? এই ইনচেক্টটোৰ নাম হৈছে কক্ৰচ। এইটো কি হয়? এই ইনচেক্টটো পখিলা, আমি ইংলিছত কি কওঁ? বাটাৰফ্লাই। বাটাৰফ্লাই। এইজনী মাখি, হাউচ ফ্লাই বুলি কোৱা হয়। হাউচ ফ্লাই। এইজনী কি? গ্ৰাছ হপাৰ। গ্ৰাছ হপাৰ। এইটো কি হ'ব? এণ্ট, পৰুৱা। এইটো হনিবি, মৌমাখি। এইটো কি ইনচেক্ট হয়? মস্কুইটো। এইটো মস্কুইটো হ'ব, হয়নে? এতিয়া আহোঁ আমি 3 নম্বৰ যিটো এক্টিভিটি আহোঁ তালৈ আহিছোঁ। Read the sentences in box A. We can join each of them with a matching part in a box B by using the word but. One is done for you. Here read the sentences in box A. A বক্সত থকা বাক্যবিলাক পঢ়া বুলি কৈছে। We can join, আমি জইন কৰিব পাৰোঁ, লগাব পাৰোঁ। Each of them with a matching part in big box B. বক্স বিত থকা বাক্যবিলাকৰ সৈতে আমি লগাব পাৰোঁ। Using the word but. কোনটো শব্দ ব্যৱহাৰ কৰি? এই but শব্দটো দিছে যে এইটো ব্যৱহাৰ কৰি আমি জইন কৰিব পাৰোঁ। One is done for you. One is done for you. এটা তোমালোকৰ কাৰণে কৰি দিছে। এতিয়া চোৱাচোন। The grasshopper has wings. The ant does not. The grasshopper has wings. আমি যদি বাটটো লগাই দিওঁ, বাট
the and does not হয়নে এটো কৰি দিছে তোমালোক এট কি now make 3 more sentences from the boxes using the word but আৰু এই প্ৰথম বাক্যটো যেটো দিয়া হৈছে এতিয়া আৰু তিনিটা বাক্য বনাব লাগে এট কি হ'ব we cannot see the wind we cannot see the wind but we can feel it we cannot see the wind আমি বতাহ নেদেখো কিন্তু আমি অনুভৱ কৰিব পাৰো এই বাটটো লগাই আমি বাটটোৰ দ্বাৰা দুইটা বাক্য আমি সংযোগ কৰিলো এতিয়া চোৱা পিছটো the n is tiny পৰুৱা সৰু but the grasshopper is small কিন্তু grasshopper সৰু tiny মানে একেবাৰে ক্ষুদ্ৰ পৰুৱা একেবাৰে ক্ষুদ্ৰ কিন্তু ফৰিংজনী সৰু এইটো কথা কৈছে এটো কি it was a sunny day এইটো এটা sunny day but the wind was cold কিন্তু যদিও sunny day কিন্তু বতাহটো কেনেকুৱা আছিল শীতল এইটো কথা বুজোৱা হৈছে এই বাক্যটো আমি এই বাক্যটোৰ লগত আমি বাটেৰে সংযোগ কৰি লিখিব লাগে মই তোমালোকক লিখি দিছো এতিয়া 4 লৈ আহিছো read these words they describe the wind and the storm read these words এই শব্দবিলাক পঢ়া they describe the wind and the storm এই শব্দবিলাকে কি কৰিছে বতাহ আৰু ধুমুহাৰ বিষয়ে বৰ্ণনা কৰিছে wind কেনেকুৱা হ'ব পাৰে soft কোমল wind কেনেকুৱা হ'ব পাৰে কোমল হ'ব পাৰে wind cool শীতল হ'ব পাৰে wind mild মানে মৃদু wind gentle নম্ৰ হ'ব পাৰে হয়নে এতিয়া শান্ত এনেকুৱা বুজিছে gentle শান্ত এনেকুৱা অৰ্থ প্ৰকাশ কৰিছে এতিয়া stormৰ লগত কোনবিলাক শব্দ আছে storm sudden হঠাৎ হ'ব পাৰে storm heavy খুব heavy হ'ব পাৰে storm strong শক্তিশালী হ'ব পাৰে storm violent হিংসক হ'ব পাৰে এতিয়া now write 2 sentences describe the pictures given above you can begin like this a cool wind is blowing a cool wind is blowing a cool wind is blowing কি কৈছে শীতল বতাহ বইছে তাৰ পিছত a heavy storm broke out এটা heavy storm কি কয় গুটি ধ্বংস কৰি broke out ভাঙি চিঙি নিলে এনেকুৱা অৰ্থ প্ৰকাশ কৰিছে আমি এতিয়া আমি ইয়াৰ পৰা এই শব্দকেইটা লগ লগাই পাৰো a soft wind is blowing ও লিখিব পাৰো আমি তাৰ পিছত আকৌ লিখিব পাৰো আমি ইয়াত কি লিখিব পাৰো a strong wind a strong storm broke out এনে ধৰণে আমি লিখিব পাৰো আজি ভিডিও ইমানতে সামৰিছো পুনৰ অন্য এটা ভিডিওতে পুনৰ লগ হ'ম ধন্যবাদ